So these are the young fellows, educated people working in the field of agriculture. So Vonti, তুমি কিমান পঢ়িলা? মই এবাৰ ডিএলএড কমপ্লিট কৰিছোঁ। ডিএলএড কমপ্লিট কৰিছা। সো তুমি কেনেকৈ এগ্ৰিকালচাৰৰ লগত জড়িত? দাদাই কৰে, দাদাক সহায় কৰি দিওঁ আৰু। গুড গুড। আমাৰ দাদা ইতিমধ্যে মই কথা হৈছোঁ। থেংক ইউ, চৰি ফৰ ডিষ্টাৰ্বিং ইউ। একো নাই একো নাই। সো চেকনি ধৰা এয়া তোমাৰ বেঙেনা? হয়, বেঙেনা খেতি। আৰু এফালে কি কৰিছা? সৰিয়হ। আৰু কি কি আছে ইয়াত এইখন ফাৰ্মত? এইখন ফাৰ্মত বেঙেনা আছে, কবি আছে, আলু আছে। ইয়াত সিমানেই আছে। আৰু এখন বেলেগ এখন ফাৰ্মত আছে আমাৰ তৰমুজ খেতি আছে। তৰমুজলৈ কিমান দূৰ? অলপ দূৰ। ভোট জলকীয়া খেতি আছে, তাত চাবগৈ পাৰিব আপোনালোকে। ঠিক আছে। আগফালে এয়া কুঁহিয়াৰো কৰিছা? কুঁহিয়াৰ আছে। সো এখন চেকনি ধৰাৰ বেঙেনা ফাৰ্ম, কুঁহিয়াৰ ফাৰ্ম, সো তুমি শিক্ষিত ল'ৰা হিচাপে ইয়াক লৈ সুখী ন? যথেষ্ট সুখী। খেতি কৰি ভাল লাগে বহুত। হয়। আৰু দিনটো কেনেকৈ আৰম্ভ হয় তোমাৰ? দিনটো ৰাতিপুৱা চাহ তাহ খাই আৰু ৰাতিপুৱাই পথাৰতে আহোঁ। আৰু কেতিয়াবা আমি দিনটো পথাৰতে থাকিবলগীয়া হয়। হয়, সন্ধিয়াহে ঘৰত যাওঁ আৰু। আৰু তুমি সমানুপাতিকভাৱে সাংস্কৃতিক জগতৰ লগতো জড়িত? হয়। খালি বেগ এটাহে লৈ নাহিব। আমি মানে আহিম। তুমি কিমান প্ৰকাৰৰ বেঙেনা খেতি কৰিছা? আমি দুই প্ৰকাৰৰ বেঙেনা খেতি কৰিছোঁ। এটা এয়া বৰ বেঙেনা, ডাঙৰ ডাঙৰ হয়। আৰু এয়া গোল বেঙেনা আছে। গোল বেঙেনা কোন? গোল বেঙেনা এয়া দেখাই দিছোঁ চিনি। এয়া গোল বেঙেনা। হয়। থেংক ইউ। এতিয়া আমি যাম তৰমুজৰ তালে ন? ঠিক আছে, থেংক ইউ। So thank you Sekonidra for giving us this organic product. So my wife is also holding some brinjals. বহুত ভাল লাগিছে খেতি দেখি। ধন্যবাদ। সেই আমাৰ কুন্দলি খেতি। কুন্দলি এতিয়া গৰম আহি যোৱাৰ লগে লগে ঠালবিলাক বাঢ়িছে আৰু বহাৰ লগে লগে দুটা এটা কলি পেলাবলৈ আৰম্ভ কৰিছে আৰু। এয়া কুন্দলি খেতি ন? তুমি 12 মাহত কিমান দিন খেতিত জড়িত হৈ থাকা? 12 মাহত 12 মাহেই। 12 মাহেই। আমি চবেই কওঁ অসমীয়া আলু 1 কেজি দিয়ক দাদা, অসমীয়া আলু বাদামৰ লগত ভাজি খাওঁ যে। এয়া আমি অসমীয়া আলু কৰি থোৱা আছে, খান্দিব হৈছে আৰু। এতিয়া সময় হোৱা নাই। এইখিনি অসমীয়া আলু গছ আৰু এইখিনি সব লোকেল প্ৰডাক্ট। লোকেল প্ৰডাক্ট, লোকেল প্ৰডাক্ট। আৰু জৈৱিক সাৰ আছে ইয়াত। কোনো জৈৱিক সাৰ নাই, অকল গোবৰ সাৰ আছে। গোবৰ অকল গোবৰ সাৰ। আলু ধুনীয়া হৈছে। লাহে লাহে খান্দিম আৰু। So now we are ready to go to Sekonidra Tormuz farm. So Sekonidra, bola gaড়ীত উঠা। আমি যাওঁ এতিয়া তৰমুজ। এয়া পল ৰেডি হৈ গ'ল। গাড়ীখন লৈ আহা। ফাৰ্মৰ ওচৰলৈকে গাড়ী লৈ যাম কেনে? সো এতিয়া আমি গৈ আছোঁ। যদিও ভিডিঅ'টো আনকাট মই পজ কৰি কৰি বনাইছোঁ বিকজ আই ডোণ্ট লাইক এডিটিং। Sekonidra ৰাস্তা দেখাই গৈ আছে। So agritourism is definitely possible here. This is that guide that was. এয়া আমাৰ আৰ্টিকা অফৰোডিং কৰি আছে। 4x4 এখন
এখন কিমান ডাঙৰ ফাৰ্ম কিমান বিঘা আছে ইয়াত টোটেল 15 বিঘা ওপৰত আছে অসমীয়া আলুৰ লগত যে ভাজি খায় জিলমিল শাক এয়া জিলমিল খেতি নহয় এটা নিজে হয় এইটো ভগৱানে দিয়া ক্ষমতা এইটো নিজে হোৱা এয়া কি গ্ৰীণ মটৰ মটৰ মাহৰ খেতি লৈ লওক যিমান লৈ লওক So this is king chili plant অসমীয়াত ভোট জলকীয়া অসম ভোট জলকীয়াৰ কাৰণে বিখ্যাত হয় এই ভোট জলকীয়া ইয়াতকৈ তাত গছ বেছি ভাল হৈছে টোটেল এৰিয়াটো কৈ দিয়ক ইয়াত 7 বিঘা ভোট জলকীয়া আছে এৰিয়াটো তোমাৰ চাউণ্ডটোৱে উঠি গ'ল তোমাৰ চাউণ্ডটো উঠি গ'লে ইয়াত টোটেল 7 বিঘা আছে মই নকলেও হ'ব যিহেতু মই খুব ভিডিঅ' বনাই আছোঁ এয়া ৰঙালাও প্ৰিপাৰেশ্যন চলি আছে এয়া কি ছেকেণ্ডে ৰৈ আছোঁ অকণমান কাৰণে তৰমুজ আৰু তিয়হৰ কাৰণে মাটি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হ'লেই আমি আৰু কাইলৈ পৰহিৰ ভিতৰত ইয়াত গুটি দিয়াৰ ব্যৱস্থা কৰিম নতুন প্ৰজাতি এটা জলকীয়া এইটো আমি নতুনকৈ কৰিছোঁ দেখিবলৈ খুব সুন্দৰ ক'লা ক'লা হয় আৰু ইয়াৰ খাবলৈ বৰ ধুনীয়া আৰু এটা জ্বলা আছে বহুত বজাৰত ইয়াৰ চাহিদা বেছি তৰমুজ খেতি গজিছে আৰু ধুনীয়াকৈ তৰমুজ ন প্ৰথমবাৰ কৰিছা নে আগতো কৰিছা প্ৰথমবাৰ কৰিছোঁ এইবাৰ তৰমুজ আৰু ইয়াত প্ৰধানকৈ সহায় কৰিছে আমাৰ মাজুলী আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক ছাৰে তেখেতৰ পূৰ্ণ সহযোগত আমি এইবাৰ তৰমুজ খেতি কৰিবলৈ আমাৰ অঞ্চলটোত প্ৰায় 72 বিঘা মাটি তৰমুজ খেতিবলৈ সক্ষম হৈছে এয়া হ'ল কিং চিলি মই ফাৰ্মখন এবাৰ 360 ডিগ্ৰী দেখাই দিছোঁ So I'm adding one thing, no doubt, মই চেকনি ধৰাৰ ঘৰৰ পৰা ফাৰ্মলৈকে ভিডিঅ'টো পজ কৰি বনাই আছোঁ because my intention is not to edit the video because I believe in raw things. সুন্দৰ greenery and thank you চেকনি ধৰা, congratulations and best wishes. Thank you.